বন্ধুসকল এয়া আমাৰ নতুন ষ্টকটো দেখাই দিছোঁ তিনিখন গাড়ী আপোনাৰ এখন ইৰন ইৰা প্লাছ হয় এখন আইটেন স্পৰ্ট আৰু সেইখন ইৰন স্পৰ্ট এয়া প্ৰণৱদা আছে প্ৰণৱদাই গোটেইখন গাড়ী ডিটেইলছটো দি যাব আজি নমস্কাৰ এয়া হওক মই গোটেইখন একেবাৰে দেখাই দিছোঁ এইখন আছে ইৰন ইৰা প্লাছ হয় আৰু এইখন আছে গাড়ী ইৰন ইৰা প্লাছ 2013 চনৰ 12 ডিচেম্বৰৰ হয় গাড়ীখন আপোনাৰ ভিতৰটো চাই লওক ভিতৰটো দেখাই দিছোঁ খুব সুন্দৰ হৈ আছে গাড়ী A1 কণ্ডিশ্যন হৈ আছে একদম সাউণ্ডলেছ গাড়ী দুখন পাৱাৰ উইণ্ডো পাব AC আছে মিউজিক সিস্টেম আছে দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ গোটেইখিনি টায়াৰে একে হৈ আছে ইঞ্জিনটো দেখাই দিয়া ইঞ্জিনটো দেখাই দিছোঁ ইৰন ইৰা প্লাছ কি নম্বৰ অনাৰ হয় প্ৰণৱদা এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ কিলোমিটাৰ 56,000 মান চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু ইঞ্চুৰেঞ্চ নতুন ইঞ্চুৰেঞ্চ আছে বেটেৰী এমাহো হোৱা নাই বেটেৰী নতুন এপন চিল ইঞ্জিন গিয়াৰবক্স এইবোৰ গেৰাণ্টি পাব আৰু গাড়ীৰ ইঞ্জিন পুৰা একদম গুলি হৈ মাখন হৈ আছে বাকী এইখনৰ প্ৰাইচ আহিব এইখন আহিব ফাইনেল আহিব 140 মই কিবা এটা নেগচিয়েবল কৰি দিম খালি অন টেবল মানে মুখৰ আগত আহিব লাগিব বাকি এইখন আহিলে আইটেন স্পৰ্টছ 2010 হয় কিন্তু 30 লৈকে ডকুমেণ্ট আপডেট কৰি থোৱা আছে 2030 লৈকে ডকুমেণ্ট আপডেট কৰি থোৱা ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে 180 IDV দিয়া আছে আৰু টায়াৰ সম্পূৰ্ণ দেখাই দিয়া চাৰিটা টায়াৰ নতুন আছে দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যন গোটেইখন গাড়ী অৰিজিনেল পেইণ্টতে আছে দেখাই দিছোঁ এইটো বেক চাইডটো মই ইঞ্জিনটো দেখাই দিম টায়াৰ কণ্ডিশ্যন এয়া ইণ্টেৰিয়ৰ দেখাই দিছোঁ ধুনীয়াকৈ এখন LCD লাগি আছে চাৰিখন পাৱাৰ উইণ্ডো এখন LCD আৰু বেক কেমেৰা আফটাৰ মাৰ্কেট লগাই থোৱা আছে বেক কেমেৰাও লাগি আছে গাড়ীত বেক চাইড দেখাই দিছোঁ খুব সুন্দৰ হৈ আছে গাড়ীখন এবাৰ ইঞ্জিনটো চালো ইঞ্জিনটো বেটেৰীটো নতুনে ইয়াৰ বেটেৰীও নতুন আছে ইঞ্জিন আপোনাৰ টিপটপ কণ্ডিশ্যন আছে ক'তো হাত লগোৱা নাই যেনেকৈ এইখনৰ ইঞ্জিন গিয়াৰবক্স এইবিলাকৰ আপুনি গ্যাৰাণ্টি পাব লাগিলে মেকানিক লৈহে পাৰিব আপোনালোকৰ ফালৰ পৰা আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 155 আহিব ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব গোটেইকেইখনৰ RC ট্ৰান্সফাৰ লগত থাকিব আৰু ফাইনেল হ'লে কিবা এটা মই তাত নেগচিয়েবল কৰি দিম কিবা এটা চাই দিম বাকি এখন এবাৰ দেখাই দিয়া এখন কোন চনৰ এইখনৰ কিলোমিটাৰ কিমান চলি আছে প্ৰণৱদা এইখন চলি আছে তোমাৰ 52,000 ফাৰ্ষ্ট ওনাৰ লেডিজ ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ ডক্টৰ ইউজ কাৰ এখন বাকি এইখন আহিলে 2018 হয় ইৰন স্পৰ্টছ হয় ফুল বডি অৰিজিনেল পেইণ্ট গোটেইখন গাড়ী চেক কৰিব পাৰিব ফুল বডি অৰিজিনেল পেইণ্ট বাম্পাৰ অকণমান টাচআপ থাকিব পাৰে কিন্তু বডিত ফুল বডি অৰিজিনেল পেইণ্টত আছে গাড়ী আৰু বাকি এইখনো মই ডিটেইলছটো দি দিছোঁ ভিতৰ চিটৰ এবাৰ দেখাই দিয়া লেডাৰ চিট কভাৰ লাগি আছে গাড়ী টিপটপ কণ্ডিশ্যন আছে মই দেখাই দিছোঁ গাড়ী টায়াৰ কণ্ডিশ্যন নতুন হৈ আছে গোটেইখন গাড়ীয়ে টায়াৰ ভাল হৈ আছে এয়া দেখাই দিছোঁ ধুনীয়াকৈ দেখাই দিছোঁ তিনিখন গাড়ীয়ে আৰু বেকৰ চকা ইণ্টেৰিয়ৰ দেখাই দিছোঁ লেটাৰ চিট কভাৰ লাগি আছে খুব সুন্দৰ হৈ আছে বেকতো মিউজিক চিষ্টেম লাগি আছে ভাল স্পীকাৰ ফ্ৰণ্টত দেখাই দিছোঁ এয়াৰ বেগ আছে এটা আৰু পাৱাৰ উইণ্ডো দুখন এয়া দেখাই দিছোঁ টায়াৰ গোটেইখিনি ইঞ্জিন চব ইঞ্জিনটো এবাৰ দেখাই দিয়া এপন দেখাই দিয়া এপন চিল কোনোবা দূৰৰ পৰা আহিম বুলি ক'লেও নিশ্চিন্ত মানে আহিব পাৰে বেটেৰীও নতুন আৰু এইখনৰ EMI সুবিধা আছে এখন আপোনাৰ 5 বছৰ 4 বছৰ EMI হৈ যাব ৰিফাইনেন্স হৈ যাব 70,000 65,000 দিলে মই EMI কৰাই দিম আৰু এইখনৰ প্ৰাইচ আহিব 2,10,000 ইনক্লুডিং ফাইনেন্স কৰাই পেলাই আৰু ইয়াতো ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ লাগি আছে লাগিলে মই আকৌ এটা ইঞ্চুৰেঞ্চ কৰাই দিম গোটেইখন গাড়ী প্ৰাইচটো আকৌ এবাৰ কৈ দিয়ক প্ৰণৱদা এইখনৰ আহিব 2,10,000 টকা ইনক্লুডিং ডকুমেণ্ট 2018 কিলোমিটাৰ ৰানিং কিমান এখন এখন চলি আছে 70,000 এইখন আহিব 2010 কাগজপত্ৰ আপোনাৰ আপডেট আছে 2030 লৈকে আৰু এইখনৰ প্ৰাইচ আহিব 155 ইনক্লুডিং ডকুমেণ্টছ তাত মই কিবা এটা চাই দিম আৰু এইখন দেখাই দিয়া এইখন আছে এইখন আহিব 140 ইনক্লুডিং ডকুমেণ্টছ তাতো মই কিবা এটা চাই দিম ফাইনেল ল'লে ঠিক আছে মই গোটেইখন গাড়ী আকৌ এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ বাকী প্ৰণৱদা নাম্বাৰ দিয়াই থাকিব এবাৰ কল কৰি ল'ব গাড়ীখন ভালকৈ চাই ল'ব ভেৰিফাই কৰিব গোটেইখন গাড়ীয়ে খুব সুন্দৰ কণ্ডিশ্যনত আছে দেখাই দিছোঁ ধুনীয়াকৈ
গতিকে আজিলৈ ইমানতে। যদি গাড়ীখন ভাল লাগে কণ্টেক্ট কৰিব, নাম্বাৰ আমাৰ দিয়া থাকিব।